নমস্কাৰ আৰু এটা ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি সানডে, আজি যাব ওলাইছোঁ এটা নতুন জেগালৈ, মেঘালয়ৰ নতুন জেগালৈ। কি জেগালৈ লৈ যাম আপোনালোকে চাই থাকিবচোন। বৰ সুন্দৰ জেগা এটা, বিৰাট ধুনীয়া। মেঘালয়তো প্ৰত্যেকটো জেগাই বিৰাট নেচাৰেল হয়। তাৰ আন এটা এনেকুৱা এটা জেগালৈ আপোনালোকক লৈ যাব ওলাইছোঁ, আপোনালোকে চাই থাকিবচোন। এতিয়া আমি বুলছ ট্ৰেক কৰি আছোঁ। 11:15 হৈছে। কিমান দেৰি লাগে আপোনালোক জনাই থাকিম, চাই থাকিব মোৰ সৈতে। ট্ৰেকত দেখিব আপোনাৰ সৰু সুৰা বহুত দোকান দেখা পাব আপোনালোকে। দেখাই থাকিম, চাই থাকিব। জংঘলৰ মাজে মাজে বুলছ ট্ৰেকলৈ যাত্ৰা। এনেকৈ ৰাস্তাত সৰু সৰু দোকান দেখা পাব আপোনালোকে, সৰু সৰু দোকান। নেচাৰেলৰ নেচাৰৰ মাজে মাজে আপুনি গৈ থাকিব পাৰিব। চবফালে গছ দেখিছেনে? দেখা দিছোঁ আপোনাৰ পৰিৱেশটো, এটা সুন্দৰ পৰিৱেশ, নিজান পৰিৱেশ। নিজান যদি ইয়াত মানুহ, অজস্ৰ মানুহ আহি থাকে। পৰিৱেশটো বিৰাট ধুনীয়া। এনেকৈ কিমান টাইম যাব লাগিব নাজানো। 11:15 পৰা ষ্টাৰ্ট কৰিছিলোঁ। আপোনালোক দেখাই থাকিম বুলছ ট্ৰেক, চাই থাকিব মোৰ সৈতে। এইটো পৰিৱেশ চাওক, মই চাৰিওফালে পৰিৱেশটো দেখাই দিছোঁ আপোনালোকক। এইটো পৰিৱেশ এতিয়া আৰু লাগিব আৰু আধা ঘণ্টামান। চাৰিওফালে পৰিৱেশটো চাওক। আপুনি ইয়াত আহিলে গম পাব ইয়াৰ পৰিৱেশ কেনেকুৱা। বছ প্ৰায় আধা ঘণ্টা ট্ৰেক কৰিলোঁ। এনেকৈ ট্ৰেকৰ মাজে মাজে আপুনি ৰাস্তাৰ মাজে মাজে দেখা হ'ব সৰু ছোৱালী এনেকুৱা দোকান দি ৰাখিছে, কোল্ড ড্ৰিংকছ। এটা ফল দেখা পালোঁ। কি বস্তু আপুনি চিনি পাই ক'বচোন, লৈ চাওঁ। কিনা 20 এক পেকেট দে দিওঁ, এক পেকেট দে দিওঁ। গানটো যাবত মিলছি, বৰষুণ আহিছে। 20 rupees। আপোনালোকে চিনি পাইছেনে কি হয় এইটো ক'বচোন। টেষ্টটো কেনেকুৱা মই কৰি চাওঁ। টেষ্টটো ধুনীয়া, টেঙা মিঠা, লগতে নিমখৰ ফ্লেভাৰ। মজা লাগিছে খাই। দেখাই থাকিম আপোনালোকক আৰু কিমান টাইম লাগে চাই থাকিব। বুলছ ট্ৰেকৰ যাত্ৰা। বুলছ ট্ৰেক পাইছোঁহি আৰু ইয়াৰ পৰা বুলছ ট্ৰেক দেখা পোৱা হৈছে। তলৰটো লেক দেখিছেনে? চাৰিওফালে প্ৰাকৃতিক পৰিৱেশ চাওক, প্ৰাকৃতিক পৰিৱেশ। এবাৰ নিজ চকুৰে আহি যদি চাই আপুনি গম পাব কেনেকুৱা লাগিব। কেমেৰা লেন্সত ইয়াক একো ধৰিব নোৱাৰি। ফালে বুলছ ট্ৰেক, তলফালে দেখিছেনে তলৰ লেকটো? কি ধুনীয়া পৰিৱেশ। এবাৰ চাই যাওকহি আপোনালোকে আহি। বুলছ ট্ৰেক পালোহি। প্ৰায় 40 মিনিট সময় ট্ৰেক কৰাৰ পিছত খোজকাঢ়ি কাঢ়ি গছৰ মাজে মাজে আহি পাইছোঁ বুলছ ট্ৰেক। আপোনালোকক দেখাইছোঁ। পঞ্চল্লিছ মিনিট সময় আপুনি যদি খোজকাঢ়ি অহাৰ পিছত এনেকুৱা দৃশ্য দেখিবলৈ পায়, আপোনাৰ ভাগৰ নালাগে। একদম চিয়'ৰ আপোনাৰ ভাগৰ নালাগে, আপোনাৰ ভাগৰ গুচি যাব। 45 মিনিট সময় খোজকাঢ়ি অহাৰ পিছত এনেকুৱা দৃশ্য দেখাৰ পিছত আপোনাৰ ভাগৰ নাইকিয়া হৈ যাব ডেফিনেটলি। এবাৰ আহি চাব বুলছ ট্ৰেক। পৰিৱেশটো দেখিছেনে? চবফালে লাইক কাশ্মীৰ, লাইক কাশ্মীৰ। আপোনালোকে কাশ্মীৰৰ ভাইব এটা ল'বৰ কাৰণে ইয়ালৈ আহিব পাৰে। চৌপাশে চব মোক দেখাইছোঁ পৰিৱেশটো। চৌপাশে কেনেকুৱা ধুনীয়া পৰিৱেশ। এবাৰ আহি চাব বুলছ ট্ৰেক। কি ধুনীয়া সঁচাকৈ। আপুনি নিজ চকুৰে চালেহে বিশ্বাস কৰিব পাৰিব ইয়াৰ সৌন্দৰ্য।
চবফালে গ্ৰীণি আৰু যিসকলে ইনষ্টাগ্ৰামৰ বাবে ফটো তুলি ভাল পায় তেওঁলোকৰ কাৰণেতো এইটো বেষ্ট প্লেচ ন' এফেক্ট অনলি নেচাৰেল ভিউ চাই থাকিব আৰু দেখাই থাকিম আপোনালোকক বুল ষ্টেকৰ পৰা